নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ ওচৰলৈ লৈ আহিব খুজিছোঁ। আপুনি ভোটাৰ আৰু আপুনি ৰেচন কাৰ্ডৰ আপুনি হিতাধিকাৰী, কিন্তু আপুনি এতিয়াও ৰেচন কাৰ্ডত KYC জমা দিয়া নাই, তেতিয়াহ'লে আপোনাৰ ভোটাৰ তালিকাৰ পৰা নামটো কৰ্তন কৰি দিব পাৰে। চৰকাৰে শেহতীয়াকৈ বিভিন্ন উপায়েৰে বিভিন্ন অজুহাতত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ এক ব্যৱস্থা কৰিছে। আৰু শেহতীয়া এইটো এটা উদাহৰণ যে ফৰ্ম 7 ইলেকশ্যন কমিশ্যনৰ ফৰ্ম 7ৰ যোগেদি আপুনি ভোটাৰ তালিকাত আপোনাৰ নাম থাকিলেও ৰেচন কাৰ্ডত যদি আপুনি KYC জমা দিয়া নাই, তেতিয়াহ'লে আপোনাৰ অনুপস্থিত ধৰি আপুনি সেই অঞ্চলত নাই বুলি দেখুৱাই আপোনাৰ ভোটাৰ তালিকাৰ পৰা নামটো কৰ্তন কৰি দিব পাৰে। এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। শোণিতপুৰ জিলাত এনেকৈ 20,000 মানুহৰ নাম কৰ্তন হৈছে আৰু তেজপুৰ সমষ্টিতে 5,000 মানুহৰ ভোটাৰ তালিকাৰ পৰা এনেকৈ নাম কৰ্তন কৰিছে। আপোনালোকে বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লওক। আৰু যিসকল ব্যক্তিয়ে এতিয়ালৈকে ৰেচন কাৰ্ডত KYC জমা দিয়া নাই, অহা 22 তাৰিখৰ ভিতৰত, মই পুনৰ কৈছোঁ 22 জানুৱাৰীৰ ভিতৰত আপোনালোকে KYC জমা দিয়ক। পাৰিলে 20 তাৰিখৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰক। ইতিমধ্যে BLO সকলক 20 তাৰিখৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব দিছে, কিন্তু আমি খবৰ লোৱা মতে 22 তাৰিখলৈকে সময় আছে। আপোনালোকৰ ভোটাৰ তালিকাত নাম থাকিলেও যদি ৰেচন কাৰ্ডত আপোনালোকে KYC জমা দিয়া নাই, তেতিয়াহ'লেকে আপোনালোকৰ নাম কৰ্তন কৰিব। গতিকে ৰেচন কাৰ্ডৰ দোকানলৈ যাওক আৰু আপোনালোকৰ KYC জমা কৰক, আৰু KYC জমা কৰি ভোটাৰ তালিকাত নাম থকাটো নিশ্চিত কৰক। কাৰণ এইখন চৰকাৰে যিকোনো প্ৰকাৰে ভাৰতীয় মানুহৰ নাগৰিকৰ নাম কৰ্তন কৰিবৰ কাৰণে এক অপচেষ্টা আৰম্ভ কৰিছে। আপোনালোকে গম পাইছে, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰতিটো সমষ্টিত 10-12 হাজাৰ ভোট কৰ্তন কৰিব লাগে বুলি তেওঁলোকৰ দলীয় সভাত কৈছে। সেই বিষয়টো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছে। এই বিষয়টো অত্যন্ত চিৰিয়াছ বিষয়। গতিকে আপোনালোকে ৰৈ নাথাকি যদি ভোটাৰ তালিকাত আপোনালোকৰ নাম আছে নাই চাওক, আৰু ৰেচন কাৰ্ডত তালিকাত আপোনালোকে KYC জমা দিছে নাই সেই কথাও খবৰ কৰক।